পৱন মান্তা ডাঙৰীয়া, অংকুৰ দেউৰী ডাঙৰীয়া, বাবুল পাটৰ ডাঙৰীয়া, মোৰ বন্ধু গৌতম বৰুৱা ডাঙৰীয়া, পীতাম্বৰ বৰদলৈ ডাঙৰীয়া, জিতু বৰদলৈ ডাঙৰীয়া, খগন চন্দ্ৰ বৰদলৈ ডাঙৰীয়া, মিহিৰাম বৰদলৈ ডাঙৰীয়া, নাছিৰুদ্দিন আহমেদ ডাঙৰীয়া, অমিত বৰদলৈ ডাঙৰীয়া আৰু আমাৰ মাজত উপস্থিত মোৰ শ্ৰদ্ধাৰ কমালবাসী ৰাইজ আৰু আজি ফাইনেল খেলত অংশগ্ৰহণ কৰিবলৈ অহা দুয়োটা দলৰ খেলুৱৈ বন্ধুসকল, মই দমালৰ আজিৰ এই ফুটবল প্ৰতিযোগিতাৰ ফাইনেলখনত উপস্থিত হৈ অত্যন্ত গৌৰৱ অনুভৱ কৰিছো, সুখী হৈছো। ফুটবল খেল পৃথিৱীৰ ভিতৰতে সকলোতকৈ জনপ্ৰিয় খেল আৰু ফুটবল খেলে আমাক যথেষ্ট শক্তি দিয়ে আৰু ফুটবল যোনে খেলে খুব বেছি শক্তিশালী মানুহে ফুটবল খেলিব পাৰে। ফুটবল খেলি আমাৰ ইয়াত পৃথিৱীত বহুত জনপ্ৰিয়, পৃথিৱীত চাগে সকলোতকৈ জনপ্ৰিয় খেলেই হৈছে ফুটবল, কিন্তু আমাৰ দেশত সকলোতকৈ জনপ্ৰিয় খেল হৈছে ক্ৰিকেট। তথাপিতো গাঁও অঞ্চলত আমাৰ যথেষ্ট ফুটবলৰ জনপ্ৰিয়তা আছে আৰু সকলোৱে ফুটবল খেলিয়ে ডাঙৰ দীঘল হয়। গতিকে এই ফুটবল খেলক লৈ আমাৰ গাঁৱৰ ৰাইজ অত্যন্ত গৌৰৱী, ফুটবলক খেলিবলৈ সকলো আগ্ৰহী আৰু সেইকাৰণে এইখিনি সময়ত আমাৰ প্ৰায় প্ৰত্যেকটো পঞ্চায়তত একোখনকৈ ফুটবলৰ প্ৰতিযোগিতা চলি আছে। আজি ভুৰবন্ধা নৱজ্যোতি ক্লাব আৰু মৰিবুহা গাঁও মৰিগাঁৱৰ মাজত ফাইনেল খেল অনুষ্ঠিত হ'ব। মই খেলখন ভালদৰে শেষ হ'ব বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। দুয়োটা দলৰ খেলুৱৈসকললৈ মই শুভেচ্ছা আৰু অভিনন্দন জনাইছো। ৰেফাৰীসকলকো মই শুভেচ্ছা আৰু অভিনন্দন জনাইছো আৰু খেলখন পাতি যিখন কমিটিয়ে এই ভাল কাম কৰিছে তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছো আৰু এইখিনিকে কৈ মোৰ বক্তব্য সামৰিছো আৰু ইয়াৰ লগে লগে খেলখন আৰম্ভ হোৱা বুলি মই ঘোষণা কৰিছো।